তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত মুকলি কৰিলে। মই বাৰম্বাৰ কৈছোঁ আৰু মই মুখ্যমন্ত্ৰীক সকীয়াই দিবলৈ বিচাৰিছোঁ, আপোনাৰো ল'ৰা ছোৱালীৰ কথা আমি জানো আৰু সেইখিনি কথা মই ক'বলৈ বিচৰা নাই। সমগ্ৰ গুৱাহাটীৰ মানুহৰ মাজত আপোনালোকৰ ল'ৰা ছোৱালীৰ কি কেনেকৈ কি হৈছে কি হোৱা নাই সকলোৱে জানে। মোক বাধ্য নকৰাব, মোক বাধ্য নকৰাব। আইনীভাৱে আজি এই যে জুভেনাইল জাষ্টিচৰ এক্টৰ যে ছেকশ্যন 74ৰ কথা ৰকিবুল হুছেইন ডাঙৰীয়াই উল্লেখ কৰিলে, তাৰ ওপৰত নিশ্চয় আমি আইনীভাৱে কি কৰিব পাৰোঁ আমি আমাৰ দিল্লী লিগেল চেলৰ লগত আলোচনা কৰিম। কিন্তু আমি পুনৰবাৰ অসমৰ জনসাধাৰণে দেখা পালোঁ কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ গাদীৰ ওপৰত বহা এজন উপযুক্ত ব্যক্তি নহয়। তেওঁ যোগ্য নহয় অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা। যি চকীৰ ওপৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত শৰৎ সিংহদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত বিমলা প্ৰসাদ চলিহাদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱ বহিছিল, যি চকীৰ ওপৰত প্ৰয়াত তৰুণ গগৈদেৱে বহিছিল, সেই চকী অলংকৃত কৰা যোগ্য ব্যক্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয়, তেওঁ দেখাই দিলে। আজি বাৰম্বাৰ তেওঁলোকৰ কথা, বাৰম্বাৰ তেওঁলোকৰ ব্যৱহাৰ অসমৰ জনসাধাৰণক লজ্জিত কৰিছে। এটা ওপৰত এটা তেওঁলোকৰ ওপৰত সমগ্ৰ ভাৰতৰ ভিতৰত কেছ দিবলৈ মানুহবোৰ ওলাই আহিছে। কিয় কি আজি যি ধৰণৰ কথাবোৰ এটা বিশেষ সমাজৰ প্ৰতি তেওঁ ব্যৱহাৰ কৰে, যি ধৰণৰ ছ'চিয়েল ভিডিঅ' তেওঁ নিজৰ টুইটাৰ যোগেদি প্ৰচাৰ কৰে, সম্পূৰ্ণভাৱে ইলিগেল, সম্পূৰ্ণভাৱে অপৰাধ, যাৰ ওপৰত সুপ্ৰিম কোৰ্ট, চিফ ছেক্ৰেটাৰী, ডিজিপিয়ে নিজে কগনিচেঞ্চ লৈ চুও মটো এটা কেছ কৰিব লাগে। মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ সকীয়াই দিছোঁ যে মোৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে হওক বা নিজৰ গুণ্ডা বাহিনী জৰিয়তে হওক মোৰ ওপৰত যিমান আক্ৰমণ কৰিবলৈ বিচাৰে কৰক, সহ্য কৰাৰ তাকত মোৰ ওচৰত আছে।